ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় সুপ্ৰভাত বন্ধুসকল পোনপ্ৰথমেই আপোনালোকক স্বাগতম জনাইছোঁ এষ্ট্ৰশক্তি আছাম ইউটিউব চেনেললৈ বন্ধুসকল আপোনালোকৰ যিসকলে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ এটা ছাবস্ক্ৰাইবাৰে মোৰ মনোবল বৃদ্ধি কৰে এই ভিডিঅ'সমূহ আপোনালোকলৈ আগবঢ়াবলৈ আজি আপোনালোকে এই ভিডিঅ'টোৰ যোগেদি জানিব পাৰিব আজিৰ দৈনিক ৰাশিফলসমূহ আপোনালোকৰ আৰু আপোনালোকে মোৰ ভিডিঅ'বোৰ কেনে পাইছে কমেণ্টত জনাব যদি ভাল পাইছে তে লাইক কৰিব আজি হৈছে ইংৰাজীৰ 30 জুলাই 2025 অসমীয়াৰ 13 শাওন বুধবাৰ শুক্লপক্ষ তিথি হৈছে ষষ্ঠী তিথি নক্ষত্ৰ হৈছে হস্তা নক্ষত্ৰ চন্দ্ৰ আজি কন্যা ৰাশিত আছে ৰাহুকাল সময় দুপৰীয়া 12 বজাৰ পৰা 1:30 মিনিটলৈ শুভ সময় হৈছে পুৱা 6:06 মিনিটৰ পৰা 9:06 মিনিটলৈ আকৌ আৰম্ভ হ'ব দুপৰীয়া 4:36 মিনিটৰ পৰা 6:06 মিনিটলৈ আৰু যাত্ৰাৰ আজি শুভ দিশ হৈছে দক্ষিণ আৰু পশ্চিম দিশ যাত্ৰাৰ অশুভ দিশ হৈছে উত্তৰ দিশ যদি উত্তৰ দিশলৈ আপোনাৰ যাত্ৰা কৰাটো অত্যন্ত প্ৰয়োজনীয় হৈ পৰে তেন্তে আপুনি তিল খাই যাত্ৰা আৰম্ভ কৰিব তেতিয়া আপোনাৰ যি দিশাচুল দুখ আছিলে সেয়া পৰিহাৰ হ'ব আজি শুভফল লাভ কৰিব পৰা ৰাশিসমূহ হ'ল মেঘ ৰাশি কৰ্কট ৰাশি কন্যা ৰাশি বৃশ্চিক ৰাশি ধনু ৰাশি আৰু মীন ৰাশি আজি সাৱধান হ'বলগীয়া ৰাশিসমূহ হৈছে মিথুন ৰাশি তুলা ৰাশি আৰু কুম্ভ ৰাশি আজি জ্যোতিষৰ মহান সমাধান হৈছে আপোনালোকৰ বাবে বুধবাৰে সেউজীয়া ৰঙৰ বস্ত্ৰ ব্যৱহাৰ কৰাটো আপোনাৰ বাবে অত্যন্ত শুভ হয় যদি আপোনাৰ বুধ গ্ৰহ দুৰ্বল আছে তেন্তে আপুনি সদায় লগত সেউজীয়া ৰুমাল এখন ৰাখিব আৰু লগতে বুধবাৰে এজন আৰ্তজনক সেউজীয়া মগুদালি দান কৰিব এয়া কৰিলে আপুনি অত্যন্ত শুভ ফল লাভ কৰিব বন্ধুসকল আপোনালোকলৈ এই ভিডিঅ'বোৰ আগবঢ়াবলৈ মই অনেক চৰ্চা কৰিবলগীয়া হয় আৰু তাৰ বাবে আপোনালোকৰ ওচৰত মোৰ এটা অনুগ্ৰহ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু যদি ভিডিঅ'বোৰ ভাল পাইছে এটা লাইক কৰিব এতিয়া আজি দৈনিক ৰাশিফলৰ প্ৰথমটো ৰাশিফল হৈছে মেঘ ৰাশি মেঘ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ হৈছে আজিৰ দিনটো মেঘ ৰাশিৰ জাতক জাতিকাৰ বাবে শক্তি আৰু উৎসাহেৰে ভৰা হ'ব গ্ৰহৰ স্থিতি আপোনাৰ সাহস আৰু নেতৃত্বৰ গুণক উজ্জ্বল কৰিব নতুন পৰিকল্পনা আৰু প্ৰকল্পৰ বাবে এইটো এটা উৎকৃষ্ট দিন হ'ব নতুন যদি আপোনাৰ পৰিকল্পনা আছে বা প্ৰকল্প আগবাঢ়িব খোজে তেন্তে আজিৰ দিনটো আপোনাৰ বাবে উৎকৃষ্ট হ'ব ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত প্ৰেমৰ ক্ষেত্ৰত আজি আপোনাৰ সংগীৰ সৈতে সময় কটোৱাৰ সুযোগ পাব অবিবাহিতসকলে নতুন সম্পৰ্কৰ সম্ভাৱনা দেখিব পাৰে কিন্তু কথা বতৰাৰ ধৈৰ্য ধৰিবলৈ চেষ্টা কৰক শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলৰ বাবে আজিৰ দিনটো পঢ়া শুনাত মনোযোগ দিয়াৰ উপযুক্ত সময় পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে কঠোৰ পৰিশ্ৰম ফলপ্ৰসূ হ'ব স্বাস্থ্যৰ ক্ষেত্ৰত শাৰীৰিকভাৱে আজি আপুনি সতেজ অনুভৱ কৰিব তথাপিও অত্যাধিক কামৰ চাপৰ বাবে মানসিক চিন্তাৰ পৰা আঁতৰি থকাটো আপোনাৰ বাবে ভাল হ'ব যোগ আৰু আপোনাৰ ধ্যান আজি এই দিনটোত সহায় ল'ব পাৰে আৰ্থিক দিশত আজি স্থিতিশীলে থাকিব আপোনাৰ কিন্তু আপোনাৰ যি ত্ৰুটিপূৰ্ণ বিনিয়োগৰ পৰা আঁতৰি থাকক ধৰি লওক আপুনি কিবা বিনিয়োগ কৰিব বিচাৰিছে তেন্তে আপুনি চিন্তা চৰ্চা কৰি বিনিয়োগ কৰিব ব্যয়ৰ ওপৰত নিয়ন্ত্ৰণ ৰখাটো আপোনাৰ ভাল হ'ব কৰ্মক্ষেত্ৰত যাতে আপুনি আপোনাৰ কঠোৰ পৰিশ্ৰমৰ প্ৰশংসা লাভ কৰিব নতুন দায়িত্ব লাভৰ আজি সম্ভাৱনা আছে শুভ সংখ্যা হৈছে 1 আৰু 9 শুভ সময় হৈছে সন্ধিয়া 6 বজাৰ পৰা 8 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে ৰঙা জ্যোতিষৰ সমাধান হৈছে আপুনি হনুমান চালিচা পাঠ কৰক আৰু ৰঙা ফুলৰ মালা সূৰ্যদেৱক অৰ্পণ কৰক ইয়াৰ পিছত ৰাশি হৈছে বৃষ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ হ'ব বৃষ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো শান্তিপূৰ্ণ আৰু ভাৰসাম্যপূৰ্ণ হ'ব আপোনাৰ স্থিৰতা আৰু ধৈৰ্যই সফলতাৰ পথ মুকলি কৰিব ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত পাৰিবাৰিক জীৱনত সুখ আৰু সম্প্ৰীতি থাকিব প্ৰিয়জনৰ সৈতে সময় কটোৱাৰ আজি সুযোগ পাব প্ৰেমৰ ক্ষেত্ৰত ৰোমান্টিক মুহূৰ্তৰ আজি সম্ভাৱনা আছে শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলে আজি জটিল বিষয়বোৰ সহজে বুজি পাব পাৰিব গৱেষণাৰ কামত সফলতা লাভ কৰিব আজি স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্যৰ দিশত সাৱধানতা অৱলম্বন কৰক পাকস্থলীৰ সমস্যাৰ প্ৰতি সজাগ হওক স্বাস্থ্যকৰ খাদ্য আপুনি গ্ৰহণ কৰক আৰ্থিক দিশত আজি স্থিতিশীলতা থাকিব পুৰণি বিনিয়োগৰ পৰা লাভৰ আজি সম্ভাৱনা আছে কৰ্মজীৱনৰ ক্ষেত্ৰত আজি আপোনাৰ পৰিকল্পনা সফল হ'ব সহকৰ্মীৰ সহযোগিতা পাব শুভ সংখ্যা হৈছে 2 আৰু 6 শুভ সময় হৈছে পুৱা 9 বজাৰ পৰা 11 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে সেউজীয়া জ্যোতিষৰ সমাধান হৈছে শুক্ৰ গ্ৰহৰ শান্তিৰ বাবে শ্ৰী লক্ষ্মীৰ পূজা কৰক আৰু বগা ফুলৰ মালা অৰ্পণ কৰক
ইয়াৰ পিছত ৰাশি হৈছে মিথুন ৰাশি। মিথুন ৰাশিৰ সামগ্ৰিক প্ৰভাৱ হৈছে মিথুন ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো যোগাযোগ আৰু সৃজনশীলতাৰ দিন হ'ব। আপোনাৰ বুদ্ধিমত্তা আৰু কৌশলী স্বভাৱে সফলতা কঢ়িয়াই আনিব। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত প্ৰেমৰ ক্ষেত্ৰত আজি আন্তৰিকতা বজাই ৰাখক। বন্ধুৰ সৈতে আপুনি আনন্দৰ মুহূৰ্ত আজি কটাব পাৰে। শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীৰ বাবে আজি শিকনৰ নতুন পদ্ধতি শিকাৰ সুযোগ আছে। গ্ৰুপ ষ্টাডিত আপুনি আজি ফলপ্ৰসূ হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপৰ পৰা আঁতৰি থাকক। সৰু সুৰা ভ্ৰমণে আপোনাৰ মন সতেজ কৰিব। আৰ্থিক ক্ষেত্ৰত লেনদেনত সাৱধান হওক। আৰ্থিক যদি লেনদেন আপোনাৰ কাৰোবাৰ লগত কৰিব বিচাৰিছে আজি, তেন্তে আপুনি আজি সাৱধান হোৱাটো প্ৰয়োজন হ'ব। অপ্ৰয়োজনীয় খৰচৰ পৰা বিৰত থকাটো আপোনাৰ বাবে ভাল হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ যোগাযোগ দক্ষতাৰ প্ৰশংসা হ'ব। নতুন প্ৰকল্পৰ সৈতে জড়িত হ'ব পাৰে। শুভ সংখ্যা হৈছে আপোনাৰ 3 আৰু 5। শুভ সময় হৈছে দুপৰীয়া 12 বজাৰ পৰা 2 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে নীলা ৰং। জ্যোতিষৰ সমাধান হৈছে বুধ গ্ৰহৰ শান্তিৰ বাবে গণেশৰ পূজা কৰক আৰু সেউজীয়া ফল অৰ্পণ কৰক। ইয়াৰ পিছত ৰাশি হৈছে কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ সামগ্ৰিক প্ৰভাৱ হৈছে কৰ্কট ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো আৱেগিক আৰু পাৰিবাৰিক সুখকৰ হ'ব। আপোনাৰ সংবেদনশীলতাই আজি আপোনাৰ পথ প্ৰদৰ্শন কৰিব। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত পাৰিবাৰিক সম্পৰ্কত মধুৰতা বাঢ়িব। প্ৰেমৰ ক্ষেত্ৰত সংগীৰ সৈতে মুকলি আলোচনাৰ আজি সুযোগ পাব। শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীৰ বাবে আজি পঢ়া শুনাত মনোযোগ বাঢ়িব। সৃজনশীল বিষয়ত আপুনি আজি ভাল ফল দেখুৱাব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্যৰ দিশত পানীৰ সৈতে সম্পৰ্কিত সমস্যাৰ প্ৰতি সাৱধান হওক। পৰ্যাপ্ত পৰিমাণে আপুনি জল পান কৰক। আৰ্থিক ক্ষেত্ৰত আৰ্থিক দিশত স্থিতিশীলতা থাকিব। পুৰণি ঋণ পৰিশোধৰ সুযোগ আহিব পাৰে। কৰ্মক্ষেত্ৰত আজি আপোনাৰ সহানুভূতিশীল স্বভাৱে সহকৰ্মীৰ মন জয় কৰিব। শুভ সংখ্যা হৈছে 2 আৰু 7। শুভ সময় হৈছে পুৱা 7 বজাৰ পৰা 9 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে বগা ৰং। জ্যোতিষৰ সমাধান হৈছে চন্দ্ৰ গ্ৰহৰ শান্তিৰ বাবে শিৱলিংগত দুগ্ধ অৰ্পণ কৰক। ইয়াৰ পিছত ৰাশি হৈছে সিংহ ৰাশি। সিংহ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ সিংহ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো আত্মবিশ্বাস আৰু নেতৃত্বৰ দিন হ'ব। আপোনাৰ কৰ্মৰ জৰিয়তে আপুনি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিব পাৰিব। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত প্ৰেমৰ ক্ষেত্ৰত আজি ৰোমান্টিক মুহূৰ্তৰ সম্ভাৱনা আছে। অবিবাহিতসকলে নতুন সম্পৰ্কৰ প্ৰস্তাৱ পাব পাৰে। আজি শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীৰ বাবে আজি পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে এটা উৎকৃষ্ট দিন হ'ব। আত্মবিশ্বাসেৰে পৰীক্ষাত অৱতীৰ্ণ হ'লে আপুনি ভাল ফল লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত শাৰীৰিকভাৱে সুস্থ থাকিব, কিন্তু অত্যাধিক কামৰ বাবে মানসিক চাপ বাঢ়িব পাৰে। আৰ্থিক দিশত আজি লাভৰ আপোনাৰ সম্ভাৱনা আছে। বিনিয়োগৰ বাবে আজি এটা ভাল সময়। কৰ্মক্ষেত্ৰত আজি আপোনাৰ নেতৃত্বৰ গুণ প্ৰশংসিত হ'ব। পদোন্নতিৰ আজি সম্ভাৱনা আছে। শুভ সংখ্যা হৈছে 1 আৰু 5। শুভ সময় হৈছে সন্ধিয়া 5 বজাৰ পৰা 7 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে সোণালী ৰং। জ্যোতিষৰ সমাধান হৈছে শনিদেৱৰ পূজা কৰক আৰু তামৰ পাত্ৰত জল অৰ্পণ কৰক। ইয়াৰ পিছত ৰাশি হৈছে কন্যা ৰাশি। কন্যা ৰাশিৰ সামগ্ৰিক প্ৰভাৱ হৈছে কন্যা ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো সংগঠিত আৰু পৰিকল্পনাৰ দিন। আপোনাৰ বিশ্লেষণাত্মক ক্ষমতা আজি প্ৰশংসিত হ'ব। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত পাৰিবাৰিক জীৱনৰ শান্তি থাকিব। প্ৰেমৰ ক্ষেত্ৰত স্পষ্ট যোগাযোগৰ আজি প্ৰয়োজন হ'ব। শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীৰ বাবে আজি গৱেষণা আৰু জটিল বিষয়ৰ পঢ়াৰ বাবে উপযুক্ত দিন হয়। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্যৰ দিশত সৰু সুৰা সমস্যাৰ প্ৰতি সাৱধান হওক। পুষ্টিকৰ খাদ্য গ্ৰহণ কৰক। আৰ্থিক দিশত স্থিতিশীলতা থাকিব। সঞ্চয়ৰ ওপৰত গুৰুত্ব দিয়ক। কৰ্মক্ষেত্ৰত আজি আপোনাৰ সতৰ্কতা আৰু বিশদৰ প্ৰতি দৃষ্টিৰ প্ৰশংসা হ'ব। শুভ সংখ্যা হৈছে 5 আৰু 6। শুভ সময় হৈছে পুৱা 10 বজাৰ পৰা 12 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে সেউজীয়া ৰং। জ্যোতিষৰ সমাধান হৈছে গণেশৰ পূজা কৰক আৰু মিঠাই জাতীয় খাদ্য অৰ্পণ কৰক। তুলা ৰাশিৰ সামগ্ৰিক প্ৰভাৱ তুলা ৰাশিৰ জাতক জাতিকাৰ বাবে আজি দিনটো সম্পৰ্ক আৰু সামাজিকতাৰ দিন হ'ব। আপোনাৰ কূটনৈতিক ক্ষমতাই সফলতা আনিব পাৰে। আজি ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত প্ৰেমৰ ক্ষেত্ৰত আজি ৰোমান্টিক মুহূৰ্তৰ সম্ভাৱনা আছে। পাৰিবাৰিক সম্পৰ্কত মধুৰতা বাঢ়িব। শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীৰ বাবে আজি গ্ৰুপ ষ্টাডি আৰু সহযোগিতাৰ জৰিয়তে শিক্ষাৰ উন্নতি হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্যৰ দিশত সতৰ্ক থাকক। আপোনাৰ যদি
গেছজনিত সমস্যা আছে তেন্তে আপুনি আজি গুৰুত্ব দিয়াটো ভাল হ'ব। আৰ্থিক দিশত আজি স্থিতিশীলতা থাকিব। নতুন বিনিয়োগৰ পৰিকল্পনা কৰিব পাৰে। কৰ্মক্ষেত্ৰত আজি আপুনি সহযোগিতামূলক মনোভাৱৰ প্ৰশংসা হ'ব। আপোনাৰ যি সহযোগিতামূলক মনোভাৱ সেয়া আপোনাক প্ৰশংসা বা লাভ কৰিব আজি কৰ্মজীৱনৰ ক্ষেত্ৰত। শুভ সংখ্যা আছে 6 আৰু 9। শুভ সময় হৈছে দুপৰীয়া 2 বজাৰ পৰা 4 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে গোলাপী ৰং। জ্যোতিষৰ সমাধান হৈছে শুক্ৰ গ্ৰহৰ শান্তিৰ বাবে সূৰ্যৰ পূজা কৰক। শুক্ৰ গ্ৰহৰ শান্তিৰ বাবে লক্ষ্মী পূজা কৰক। আপুনি লক্ষ্মী পূজা কৰিলে আপুনি লাভ হ'ব। শুভ ৰংটো আপোনাৰ গোলাপী ৰঙেই হয়। ইয়াৰ পিছত ৰাশি হৈছে বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ সামগ্ৰিক প্ৰভাৱ হৈছে বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো গভীৰ চিন্তা আৰু পৰিশ্ৰমৰ দিন। আপোনাৰ দৃঢ়তাই সফলতা আজি কঢ়িয়াই আনিব। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত প্ৰেমৰ ক্ষেত্ৰত আজি সংগীৰ সৈতে গভীৰ আলোচনাৰ সম্ভাৱনা আছে। পাৰিবাৰিক সম্পৰ্কত পাৰিবাৰিক যি আপোনাৰ যদি কিবা সম্পৰ্কত আপুনি ধৈৰ্য ধৰাটো ভাল হ'ব, নহ'লে আপোনাৰ আজিৰ দিশে বিপৰীত হ'ব। শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীৰ বাবে আজি গৱেষণাৰ কামত সফলতা লাভৰ সম্ভাৱনা। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্যৰ দিশত সাৱধানতা অৱলম্বন কৰক। আপোনাৰ যদি গাঁঠিৰ বিষ আছে তেতিয়া আপুনি আৰ্থিক দিশত আজি সাৱধানতাৰ প্ৰয়োজন। অপ্ৰয়োজনীয় খৰচ আপুনি এৰাই চলাটো আপোনাৰ বাবে উপযোগী হ'ব। কৰ্মজীৱনৰ কৰ্মক্ষেত্ৰত আজি আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফল পাব। নতুন দায়িত্বৰ আজি লাভৰ সম্ভাৱনা আছে। শুভ সংখ্যা হৈছে 3 আৰু 8। শুভ সময় হৈছে সন্ধিয়া 7 বজাৰ পৰা 9 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে ক'লা ৰং। জ্যোতিষৰ সমাধান হৈছে হনুমানৰ পূজা কৰক আৰু সেন্দুৰ আপুনি মন্দিৰত বা হনুমানত অৰ্পণ কৰক। ইয়াৰ পিছত ৰাশি হৈছে ধনুৰাশি। ধনুৰাশিৰ সামগ্ৰিক প্ৰভাৱ হৈছে ধনুৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো দুঃসাহসিক আৰু উৎসাহৰ দিন হ'ব। নতুন অভিজ্ঞতাৰ বাবে প্ৰস্তুত হওক। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত প্ৰেমৰ ক্ষেত্ৰত আজি সংগীৰ সৈতে ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে। পাৰিবাৰিক সম্পৰ্কত আনন্দ বাঢ়িব। শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীৰ বাবে আজি নতুন বিষয় শিকাৰ সুযোগ পাব। পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে আজি এটা ভাল দিন। স্বাস্থ্যৰ ক্ষেত্ৰত শাৰীৰিকভাৱে সুস্থ থাকিব। ব্যায়ামৰ জৰিয়তে শক্তি বৃদ্ধি কৰক। আৰ্থিক দিশত আজি লাভৰ সম্ভাৱনা আছে। নতুন বিনিয়োগৰ পৰিকল্পনা কৰিব পাৰে। কৰ্মজীৱনৰ ক্ষেত্ৰত আজি আপোনাৰ সৃজনশীলতাৰ প্ৰশংসা লাভ কৰিব। নতুন প্ৰকল্পত আপুনি জড়িত হ'ব পাৰে। শুভ সংখ্যা হৈছে 3 আৰু 9। শুভ সময় হৈছে পুৱা 8 বজাৰ পৰা 10 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে হালধীয়া ৰং আৰু জ্যোতিষৰ সমাধান হৈছে বৃহস্পতি গ্ৰহৰ শান্তিৰ বাবে বিষ্ণুৰ পূজা কৰক আৰু হালধীয়া ফুল অৰ্পণ কৰক। ইয়াৰ পিছত ৰাশি হৈছে মকৰ ৰাশি। মকৰ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ হৈছে মকৰ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো কঠোৰ পৰিশ্ৰম আৰু সাফল্যৰ দিন হ'ব। আপোনাৰ দৃঢ়তাই আজি ফল দিব। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত পাৰিবাৰিক জীৱনত শান্তি থাকিব। প্ৰেমৰ ক্ষেত্ৰত ধৈৰ্য ধৰাটো আপোনাৰ বাবে উপযোগী হ'ব। শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীৰ বাবে জটিল বিষয় পঢ়াৰ বাবে এটা উপযুক্ত দিন হয়। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্যৰ দিশত হাড় আৰু দাঁতৰ সমস্যাৰ প্ৰতি সাৱধান হোৱাটো আপোনাৰ বাবে উপযোগী। আৰ্থিক দিশত আজি স্থিতিশীলতা থাকিব। সঞ্চয়ৰ ওপৰত গুৰুত্ব দিয়া আপোনাৰ উপযোগী হ'ব। কৰ্মজীৱনৰ ক্ষেত্ৰত আজি আপুনি আপোনাৰ পৰিশ্ৰমৰ ফল পাব। পদোন্নতিৰ সম্ভাৱনা আছে। শুভ সংখ্যা হৈছে 8 আৰু 10। শুভ সময় হৈছে সন্ধিয়া 6 বজাৰ পৰা 8 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে বগা ৰং। জ্যোতিষৰ সমাধান হৈছে শনি গ্ৰহৰ শক্তিৰ বাবে শনি মন্দিৰত তেল অৰ্পণ কৰক। ইয়াৰ পিছত ৰাখিছে কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ হৈছে কুম্ভ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো সৃজনশীলতা আৰু সামাজিকতাৰ দিন হ'ব। আপোনাৰ নতুন ধাৰণাই সফলতা কঢ়িয়াই আনিব। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত প্ৰেমৰ ক্ষেত্ৰত আজি নতুন সম্পৰ্কৰ সম্ভাৱনা আছে। বন্ধুৰ সৈতে সময় কটোৱাৰ সুযোগ লাভ কৰিব। শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীৰ বাবে দিনটো নতুন বিষয় শিকাৰ সুযোগ পাব। গ্ৰুপ ষ্টাডিৰ আপোনাৰ আজি ফলপ্ৰসূ হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্যৰ দিশত সাৱধান হওক। আপোনাৰ যিবোৰ পাৰ্শ্বৰ সমস্যা সেইবোৰ আপুনি গুৰুত্ব দিয়ক। আৰ্থিক দিশত আজি হঠাৎ লাভৰ সম্ভাৱনা আছে। বিনিয়োগৰ বাবে আজি এটা ভাল সময় হয়। কৰ্মজীৱনৰ ক্ষেত্ৰত আজি আপোনাৰ সৃজনশীল ধাৰণাৰ প্ৰশংসা লাভ কৰিব। শুভ সংখ্যা হৈছে 4 আৰু 11। শুভ সময় হৈছে পুৱা 9 বজাৰ পৰা 11 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে নীলা ৰং। জ্যোতিষৰ সমাধান হৈছে শনি গ্ৰহৰ শান্তিৰ বাবে শিৱৰ পূজা কৰক। আজিৰ দিনটো ৰোহিণী ৰাশি, প্ৰদৰ্শিত ৰাশি মীন ৰাশি। মীন ৰাশিৰ সামগ্ৰিক প্ৰভাৱ হৈছে মীন ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো সংবেদনশীলতা আৰু কল্পনাৰ দিন হ'ব। আপোনাৰ সৃজনশীলতাই সফলতা কঢ়িয়াই আনিব। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত প্ৰেমৰ ক্ষেত্ৰত আজি আপোনাৰ ৰোমান্টিক মুহূৰ্তৰ সম্ভাৱনা আছে। পাৰিবাৰিক সম্পৰ্কত শান্তি থাকিব। শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীৰ বাবে সৃজনশীল বিষয়ত সফলতা লাভৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ দিশত সাৱধান হওক। পানীৰ সৈতে সম্পৰ্কিত সমস্যাৰ সৈতে আপুনি সজাগ হৈ থকাটো আপোনাৰ বাবে ভাল হ'ব।
আৰ্থিক দিশত আজি স্থিতি হ'লে লাগিব, সঞ্চয়ৰ ওপৰত গুৰুত্ব দিয়াটো আপোনাৰ উপযোগী হ'ব। কৰ্মজীৱনৰ ক্ষেত্ৰত আজি আপোনাৰ যি সহানুভূতিশীল স্বভাৱৰ প্ৰশংসা লাভ কৰিব। শুভ সংখ্যা হৈছে 3 আৰু 7। শুভ ৰং হৈছে সন্ধিয়া 5 বজাৰ পৰা 7 বজাৰ মাজৰ সময়খিনিত। শুভ ৰং হৈছে সেউজীয়া ৰং। জ্যোতিষৰ সমাধান যে বিষ্ণুৰ পূজা কৰক আৰু তুলসীৰ পাত অৰ্পণ কৰক। বন্ধুসকল, আজিৰ দৈনিক ৰাশিফল ইমানেই আছিল। আশা কৰোঁ আপোনালোকৰ দিনটো আজি শুভ হওক। তাৰ এই কামনাৰে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়।